সকলোলৈকে নমস্কাৰ জনাইছো। নমস্কাৰ। মই ৰূপান্তৰ, মই ৰাজীৱ। হয়, আচলতে কোনেও একো বেয়া ভাবিব নালাগে, আমি এটা বিশেষ আলোচনা কৰিবলৈ ওলাইছোঁ খুব চমুকৈ। আচলতে ৰাজীৱ দা, এতিয়া ইলেকশ্যনৰ ধুমুহা বলি আছে, সকলোৱে গম পাই আছে, হয় নাই? আজি কোনোবা এজন যদি উঠিছে আমাৰ ধৰক হাতীৰ চিহ্নত, কোনোবা এজন উঠিছে পদুমৰ চিহ্নত, কোনোবা উঠিছে আমাৰ চিলিণ্ডাৰৰ চিহ্নত, কোনোবা ধান কাঁচি চিহ্নত, XYZ কিবা এটাত উঠিছে, কোনোবা উঠিছে নিৰ্দলীয়। হয়, আপুনি মই ককাই ভাই, আজি কিবা এটা ক্ষেত্ৰত কিবা এটা অসুবিধাত পৰিলে মই আপোনাক ফোন কৰিব লাগিব বা জাপ মাৰি আপোনাৰ ঘৰত যাব লাগিব যে ৰাজীৱ দা, মোক এনেকুৱা এটা বিপদত পৰিছোঁ পাই, আপুনি অকণমান সহায় কৰক, আপুনি আহিব লাগিব নহয় জানো? আপোনাৰ কিবা এটা হৈছে, জাপ মাৰি আপুনি ৰূপান্তৰ ৰাজখোৱাৰ ওচৰত পাবহি, মই আপোনাৰ ওচৰত যাব লাগিব, তেনেকুৱাই নহয় জানো? এনেকুৱা দেখা গৈছে আচলতে আজি যদি আপুনি ধৰক কংগ্ৰেছী পাৰ্টীয়ে হওক, আজি মই BJP পাৰ্টীয়ে হওক, আমাৰ মাজত মাত বোল, আমাৰ মাজত আচলতে ইজনে সিজনক দেখিলেও যেন ইমানেই ভাৰত পাকিস্তানৰ মানে নিচিনা বিভেদ দেখা পোৱা গৈছে, মাত খা মাতিবলৈ আপুনি বেয়া পায়, কি কয়? হয় ৰূপান্তৰ, তুমি ঠিকেই কৈছা। আজি ৰাজনীতি জগতৰ লগত জনপ্ৰতিনিধিসকলৰ মাজত যিসকল জনপ্ৰতিনিধি আজি আগবাঢ়ি আহিছে আমাৰ এই ৰাজ্যত নিৰ্বাচনৰ আগমুহূৰ্তত, আজি নিৰ্বাচনৰ প্ৰতিনিধিৰ কাৰণে সকলো প্ৰতীকক লৈ কোনো মানুহে আজি মই কংগ্ৰেছ, মই AGP, মই BJP, মই নিৰ্দলীয়, মই ৰাইজৰ দল, কোনো ভেদাভেদৰ ভাৱ কোনো কাৰো প্ৰতি আনিব নালাগে। সমানে আজি আমি চিৰদিনে আমি এই নাগৰিকত্ব হৈ আমি এই অসমতে আমি থাকি ভাৰতীয় নাগৰিক হিচাপে সকলোৰে লগত ককাই ভাই হিচাপে আমি থাকিব লাগিব। কিন্তু পাৰ্টীৰ ক্ষেত্ৰত, কোনো দলীয়ৰ ক্ষেত্ৰত আজি কোনো ভেদাভেদ ভাৱ নানি একতাৰ দলেৰে আমি আজি সকলো ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। তুমি ঠিকেই কৈছা, আজি কাইলৈ ৰাজীৱ দাক দৰকাৰ হ'ল, মই ৰূপান্তৰ আহিম, মই ৰূপান্তৰক দৰকাৰ হ'ব, মই ৰাজীৱ দা আহিম। এই বস্তুটো সদায় আমাৰ ককাই ভাইৰ নিচিনাকেই থাকিব লাগিব। ইয়াত কোনো ভেদাভেদৰ ভাৱ থাকিব নালাগে, কোনেও কাকো বেয়া পাব নালাগে। আজি এই ৰাজনীতি জগতখনক মানুহৰ মাজত সকলোৱে একত্ৰিত হৈ থকাটো বিচাৰোঁ। কোনেও কাকো বেয়া পাবলগীয়া ইয়াত কোনো কথা নাহে, কাৰণ দল সদায় থাকিব। দলৰ যিকোনো দলেই আজি নিজৰ নিজস্বতা সদায় অটুট ৰাখিবই, সেইটো প্ৰত্যেকৰে নিয়ম। আজি সেই ক্ষেত্ৰত আমি সাধাৰণ মানুহবিলাকতিকে মানে বেয়া বেৰি হোৱাটো বিচাৰিবলৈ নিবিচাৰোঁ। আমি কাৰো লগত শত্ৰুতা ভাৱ গঢ়ি তুলিব নালাগে, আমি মিত্ৰতা হিচাপে আমি গঢ় দিব লাগে। কাৰণ আজি ৰাজনীতিয়ে সকলো সাধাৰণ মানুহ, আজি দুখীয়া পৰিয়ালৰ ল'ৰাজনক হয়তো ৰাজনীতি জগতত কোনোবা ধনীয়ে ঘৰে কিবা এটা বেয়া পোৱাৰ ভাৱ কৰিব নালাগে। পাৰ্টীৰ ক্ষেত্ৰত মানে দলীয়ৰ ক্ষেত্ৰত এই বস্তুটো হ'লে মানে কি হয়, আজি চোৱা ৰূপান্তৰ, আমি মোৰ ঘৰৰ কাষতে আজি যদি এঘৰ মানুহ কংগ্ৰেছ থাকে, মই যদি BJP হওঁ, তুমি যদি ৰাইজৰ দলৰ হোৱা, কোনোবা এজন যদি AGP হয়, গতিকে দলে দলৰ কাম কৰি থাকিব। আমি আমাৰ মাজত থকা মিত্ৰতাখিনি আমি ভংগ কৰিব নালাগিব। পৰীক্ষাত পাছ ফেইল থাকিবই, যদিও ফেইলো হয় বা ফেইলো হওঁ, আপুনিও ধৰক মোক হাঁহিব নালাগে, নেপায় আচলতে, নহয় জানো? হয়, আচলতে আমি পুনৰ কৈছোঁ, আমাৰ এইবিলাক কথাত আমি ইজনে সিজনে, আমাৰ গাঁৱৰ ঘৰৰ মানুহ যেতিয়া, একে মানে অসমৰে মানুহ যেতিয়া, আমি ইজনে সিজনক বেয়া পোৱাপৰি হৈ লাভ নাই। শেষতনো কি ক'ম, সময়ো বহুতেই আচলতে কম বুলি ক'ব লাগিব, ভিডিঅ' দীঘলীয়া নকৰোঁ, কোনেও বেয়া নাপাব, মনৰ কথাহে ক'লোঁ। ৰাজীৱ খাটনিয়াৰ আৰু মই ৰূপান্তৰ ৰাজখোৱাই, আৰুনো কি ক'ম, শেষত দুয়োজনে আপোনালোকৰ মাজৰ পৰা এই শুভ সন্ধিয়া সময়ত ৰূপান্তৰ আৰু ৰাজীৱ ককাইদেৱে আমি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।